নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মাজে মাজে মোৰ মনটো অলপ বেয়া হৈছিলে, দেখিছোঁ যে আজিকালি অলপ কমেণ্টছ কম আহে, খুব সীমিত কমেণ্টছ আহে, সীমিত মানুহে কৰে। ভাল লাগে এইটো, কিন্তু আৰু বেছিকৈ কৰিলে ভাল লাগে বেছি। কিন্তু হয়, এইটো এটা ছ'চিয়েল মিডিয়াত এটা ছাইড ইফেক্ট মই পাইছোঁ। যোৱা সময়ছোৱাত দেখিছোঁ মানে একেবাৰে হ'লচেলত মোৰ ওচৰলৈ আহি আছে ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট। যদিও মই ফেচবুকত খুব বেছি এটা এক্টিভ নহয়, বেচিকেলি মই ইউটিউবতে এক্টিভ আৰু খুব আহি আছে। কিন্তু ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট যেতিয়া পঠায়, এটা বস্তু মই সদায় খুব বেয়া পাওঁ, এই যে আপোনাৰ প্ৰফাইলটো যি লক থাকে, যিসকলৰ প্ৰফাইল লক, যদি মোলৈ ফেচবুক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে, ফেচবুক লক কৰাকৈ নপঠিয়াব। কাৰণ যিবিলাকৰ প্ৰফাইল লক হৈ আছে, মই কিন্তু তেওঁলোকক একচেপ্ট নকৰোঁ। মই এই ক্ষেত্ৰত মানে প্ৰিন্সিপালি ষ্ট্ৰিক্ট, আৰু তাত কোনো কম্প্ৰমাইজ নাই। একেবাৰে খুব পৰিচিত ঘনিষ্ঠ যদি হয় তেতিয়াহ'লে বেলেগ, কিন্তু ৰাম চাম যদু মধু ৰাম ৰহিম কোনোবা আহিলে এইটো দিব, মই একচেপ্ট নকৰোঁ। বাট ইউ আৰ অলৱেজ ৱেলকাম ইন মাই ইউটিউব, ফেচবুক, ছ'চিয়েল মিডিয়া, কোনো অসুবিধা নাই। এইটো কাৰণে কৈ আছোঁ কথাটো যে এইকেইদিন মই দেখিছোঁ যে কাৰণ এটা সময় আছিলে, এইটো খুব বেছি দিনৰ কথা নহয়, অসমীয়াই মানে অসমীয়াৰ প্ৰতি বিশেষ কিবা এটা দুৰ্বলতা, মানে সাধাৰণতে একজন অসমীয়া আন একজন অসমীয়াক গালি নাপাৰে, অসমীয়া জাতি সম্পৰ্কে একো নকয় আৰু সাধাৰণতে অনা অসমীয়াক খুব গালি পাৰি থাকে। তো এইকেইদিন দেখিছোঁ যে মানে বহুত সাহস কৰিছে। মানে মই আশা কৰিছোঁ যে সেইটো মোৰ পৰাই চাগে ইনস্পিৰেশ্যন হৈছে, কাৰণ মই যিধৰণে গালি পাৰোঁ, যিধৰণে সমালোচনা কৰোঁ, কাৰণ বাকী এংকাৰেতো নকৰে। যদি মোৰ ভুল নহয়, মোৰ পৰা অনুপ্ৰেৰণা পাইছে, সেইটো কাৰণে ইমান ফেচবুক ৰিকুৱেষ্ট আহি আছে। কাৰণ মই ফেচবুকত এক্টিভেই নহয়, কিন্তু মোৰ ওচৰলৈ কেলৈ ইমান আহি আছে। এতিয়া কথাটো হ'ল এনেকুৱা, মই দেখিছোঁ যে বহুত অসমীয়াক মানে গালি পাৰি আছে। এই যে আমাৰ দিল্লীত যোনটো এটা মানে ছেকেণ্ড ফ্ৰীডম মুভমেণ্ট বুলি ক'ব পাৰে, ছেকেণ্ড ফ্ৰীডম মুভমেণ্ট হৈ আছে। গান্ধীজী ফাৰ্ষ্ট ফ্ৰীডম মুভমেণ্টত লিড লৈছিলে, ছেকেণ্ড ফ্ৰীডম মুভমেণ্টত লিড লৈছে সোণম ৱাংচুক, ছেকেণ্ড ফ্ৰীডম মুভমেণ্ট। তো তাত যে অসমীয়াৰ যোনটো ভূমিকা, সেইটোক লৈ চবেই খুব গালি গালাজ কৰিছে। সঁচাকৈ গালি গালাজ কৰাৰ নিচিনাকৈ কাম কৰি আছে সংগঠনবিলাকৰ যিটো কাম। তো মানে মই অলপ মানে ইমান নিৰাশ হোৱা নাই। মই ভাবিছোঁ আপোনাৰ হেৰি আছে নহয়, কাৰণ আমাৰতো খুব সম্ভৱ ইণ্ডিয়াৰ টীমো চাগে খেলি আছে ৱৰ্ল্ড কাপ ফুটবলত, কোনোবা না কিবা এটাতো লিংক আছে। এতিয়া এনেকুৱা তেওঁলোকৰ প্ৰস্তুতি নাই, কোনো ৰকম মানে একবাৰ হেৰি হওক, মানে ফুটবল ৱৰ্ল্ড কাপটো হৈ যাওক, কাৰণ উপভোগ কৰিব লাগে। কাৰণ মুখ্যমন্ত্ৰী কৈছে নহয় উপভোগ কৰিবলৈ, উপভোগ কৰিব। আৰু উপভোগটো চবটো আপোনাৰ জুবিনৰ নহয়, ডাইৰেক্ট আমাৰ পৰেশ বৰুৱাৰ ফটো লগাই পূৰা মস্তি কৰি থাকিব। সেইটো কাৰণে অলপ ব্যস্ত হৈ আছে। তাৰপিছত চাব, ৱৰ্ল্ড কাপটো যোৱাৰ পিছৰ পৰা অসমত যে এটা ভয়ংকৰ বিপ্লৱ হ'বলৈ গৈ আছে, আপোনালোকে এতিয়া ভাবিবই পৰা নাই। যে কালবৈশাখীৰ যে ধুমুহা যোনটো আহিব নহয়, আপোনালোকে ভাবিব পৰা নাই, কিন্তু চাব এইটো হ'ব। তো প্ৰব্লেমটো কি বুলি ক'ম, হাঁহিও উঠি যায়। প্ৰব্লেমটো এইটো, যিসকল আমাৰ ছাবস্ক্ৰাইবাৰ হয়, মই কেলৈ কৈ থাকোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লাইক কৰিব, কেলৈ কৈ আছোঁ, কাৰণ নীটৰ এক্সাম পেপাৰ যেতিয়া লিক হ'ল, তেতিয়া এটা এপিছ'ড কৰিছিলোঁ। তাৰপিছত আৰু এটা এপিছ'ড কৰিলোঁ, য'ত মই খুব কেটাগৰিকেলি কৈছোঁ যে আমাৰ অসমৰ জীয়াৰীয়ে ছুচাইড কৰিছে, নীট এক্সামত প্ৰাৰ্থী আছিলে, ছুচাইড কৰিছে। তো সেইটোক লৈতো আটাইতকৈ মানে প্ৰতিবাদটো কাৰ ফালৰ পৰা হ'ব লাগিছিলে, আছুৰ ফালৰ পৰা হ'ব লাগিছিলে, নাই, হোৱা নাই। এতিয়া তেওঁলোকে যেতিয়া দেখিছে যে টাৱাটো পূৰা গৰম আছে, ৰুটিটো সেকি ল'ব লাগে, বা সেকাৰ কাৰণে তেওঁলোকেও বোলে এতিয়া আকৌ কেণ্ডেল মাৰ্চ কৰিব। আৰে ভাই, তহঁতৰ খাই বৈ কাম নাই নেকি? যোৱা কেইদিন যে অসমৰ যে মানে একদম ধাৰাবাহিক যে বৰষুণ, আৰ্টিফিচিয়েল ফ্লাড, অকল গুৱাহাটী নহয়, গোটেই অসমত ফ্লাড হৈছে। তো কিমান দুখীয়া মানুহ আছে যে যাৰ ঘৰত কোনো লাইট নাইকিয়া হৈ গ'ল, কাৰেণ্ট উৰি গ'ল। কাৰণ ধনী মানুহবিলাকৰতো আপোনাৰ কাৰোবাৰ জেনেৰেটাৰ আছে, কাৰোবাৰ ইনভাৰ্টাৰ আছে। তো তেহঁতৰ ঘৰত গৈ আপোনাৰ কেণ্ডেলবিলাক দিব লাগে ন। এতিয়া বহুত জ্বলা কলা খাই আছে কাৰেণ্টৰ কাৰণে, তেওঁলোকক দিয়ক। কাৰণ এইচব কৰিতো ভাওনা কৰি লাভ নাই। কাৰণ যেতিয়া অসমৰ ছাত্ৰীগৰাকী মৃত্যু হ'ল, ছুচাইড কৰিলে,
তেতিয়া তেওঁলোকৰ ৰিয়েকশ্যন নাই। এতিয়া মানে একদম হাৱা গৰম আছে, বাছ অলপ বজাই লওঁ আৰু নিজকে, সেই চান্সটো লৈ আছে। তো গতিকে এইবিলাক ভেকু ভাওনা হয়। আমাৰ অখিল গগৈ একেই অৱস্থা, চব মানে আছু আৰু অখিল দুইটাইতো ভাওনা কৰি আছে। তো ইয়াৰ আগতো মই কৈছোঁ আপোনালোকক, যিসকল আমাৰ প্ৰতিবাদকাৰী তালৈ গৈছে, কিন্তু যেতিয়া তাত এক্সট্ৰিম ছিটুৱেশ্যনটো হৈছিলে 18 তাৰিখে, তেতিয়া কিন্তু অসমৰ একজনো প্ৰতিবাদকাৰীক কিন্তু তাক দেখা নাই। তাত স্পটত যে মানে পুলিচৰ লগত কিবা এটা হেৰি কৰি আছে বুলি একো নাই। ইভেন জ্ঞানীশ্ৰী, এইটো আমাৰ অখিলৰ হেৰি আকৌ মানে চেলিটো, তো তাইও হেৰি নহয়, তাই দিল্লীত সেইটো তাত গৈ আপোনাৰ জ্ঞান দি আছে। তো গতিকে ভাৰতবাসী আৰু অসমবাসী এই মুহূৰ্তত গম পাইছে, আৰু ফেচবুকত মই দেখিছোঁ এইবিলাকৰ ৰিয়েকশ্যন হৈছে। বহুতো লিখি আছে যে তাত জ্ঞান দি লাভ নাই, অসমত আহি কিবা এটা প্ৰতিবাদ সংগঠিত কৰক। মই ইয়াৰ আগতো কৈছোঁ, প্ৰণৱ দলে, আদিত্য ৰাভা, তেওঁলোকৰ কাৰণে ফাইট কৰক। সেইটো এটা ডাঙৰ ইছ্যু, সেইটোক লৈ আপোনালোকে ফাইট নকৰে কেলে, সেইটোক লৈ ফাইট কৰক। তো গতিকে জ্ঞানশ্ৰীৰ জ্ঞান চিয়ানৰ দৰকাৰ নাই, বহুত হৈছে। হয়, যদি অসমৰ কা আন্দোলনত কোনোবা একদম মানে ডাঙৰ এটা ভূমিকা পালন কৰিছিলে, এয়া আছিলে দেৱাংগনা কলিতা। কিন্তু এই যে এইবাৰ যোনটো আন্দোলন চলি আছে, মানে এডুকেশ্যন মিনিষ্টাৰৰ পদত্যাগৰ বিষয়, এই গোটেই নিট এক্সামৰ লিকেজ, সেইবিলাক লৈ প্ৰশ্ন কাকত পাতি লোৱা, তাক লৈ যদি কোনোবাই একদম ব্যতিক্ৰমী কিবা কৰি আছে, এয়া হ'ল কি আমাৰ নেহা বৰা, অসমৰ জীয়াৰী, তাই কৰি আছে। জ্ঞানশ্ৰী কিন্তু জ্ঞান দি আছে, জ্ঞানশ্ৰী কিন্তু হাংগাৰ ষ্ট্ৰাইকত বহা নাই দেই। আৰু হাংগাৰ ষ্ট্ৰাইকত বহিলেও বা ইমান ভেজালীয়া হয়, ইমান মিছলীয়া হয়, পিছফালে গৈ পটককৈ আকৌ ছোলা ভটোৰা খাই গুচি আহিব। দিল্লীত ছোলা ভটোৰা খুব ফেমাছ হয়। তাই মানে যথেষ্ট চিৰিয়াছ কণ্ডিশ্যনত আছে, খুব বেয়া কণ্ডিশ্যন। তাইৰ কথা নকয় কেলে আপোনাৰ আছুৱে, তাইৰ কথা আমাৰ অসমৰ দল সংগঠনবিলাকে নকয় কেলে, জৰুৰী সেইটো। ষ্টিল মই আশাবাদী, হয়তো হেৰি কৰিব, বিশ্বকাপ এনজয় কৰিব, এনজয় কৰাৰ পিছত একদম গোটেই মানে অসম আন্দোলন যোনটো হৈছিলে তাতকৈ আৰু ভয়ংকৰ আন্দোলন কৰিব। এয়া কৰে নকৰে, এয়া সময়ত দেখা যাব। তো গতিকে আছুৰ বৰ্তা, আপুনি চব বেলকিবাজি বন্ধ কৰক ভাই, কেণ্ডেল চেণ্ডেলৰ কাম নাইকিয়া, কোনো কাম নাই। মণিপুৰৰ কাৰণে যেতিয়া AISF একদিন কেণ্ডেল মাৰ্চ কৰিলে গুৱাহাটীত, সেইটো আপোনাৰ লগত চেকা লাগিলে, আৰু AISF বাওঁপন্থী ছাত্ৰ সংগঠন ক'ৰ পৰা আহি গ'ল, তাৰ পিছদিনাখন আপোনালোকে কৰিলে। তাৰপিছত যোৱা 3টা বছৰ আপোনালোকৰ খবৰ নাই, কেণ্ডেল মাৰ্চ নাই, একো নাই। এতিয়া ইমান দেৰিকৈ আপোনালোকে ৰিয়েকশ্যন কৰিছে, কাৰণ এইটো আপোনালোকে হ'ল কি চৰকাৰৰ দালালি এটা সংগঠন, এইবিলাক বন্ধ কৰক। আৰু মই ভাল পাইছোঁ যে আপোনালোকে আৰু কমেণ্টছ কৰক। কমেণ্টছ কৰিবলৈ যদি সাহস নাই, তেতিয়াহ'লে এটলিষ্ট স্পষ্টভাৱে সমালোচনা কৰক যে অসমৰ দল সংগঠন, আমি অসমীয়াবোৰে কি ঘণ্টা কৰি আছোঁ অসমত, সেইটো জনাটো কিন্তু আমাৰ কাৰণে খুব জৰুৰী হয়। আৰু তাতকৈও লাজৰ কথাটো হ'ল, মৃত জুবিনৰ ফটো অঁকালৈ কিমান কেঁচা, জাপানিজ ইনভেষ্টমেণ্ট বুলি নহয়, এতিয়া সোনম ৱাংচুৰ ফটো অঁকাৰ কাৰণে 2জন আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া সন্তানক কিন্তু অসম চৰকাৰে এৰেষ্ট কৰিছে। কোনোবাই কৈছে যে ডিটেইন কৰিছে মানে কি এইটো একে এৰেষ্টৰ নিচিনা, কণ্ডিশ্যনাল, যে আৰু জিন্দগীত এইচব কৰিব নোৱাৰিব। তো যিসকল একচুৱেলি বিপ্লৱী সত্তাক যদি মৰি গৈছে, তাক চিত্ৰাংকন কৰিলেও দিগদাৰ, ভয় খায়, আৰু যি জীৱিত তাক লৈ কৰিলেও ভয় খায়। তো গতিকে আপুনি সেই কথা বতৰাবিলাকৰ অলপ গভীৰলৈ যাব। আৰু মোৰ যোনটো ধাৰণা, যদি মোৰ ভুল নহয়, মানে এই মুহূৰ্তলৈকে নেশ্যনেল লেভেলৰ মই চেনেলবিলাকো চাইছোঁ, এই নেৰেটিভছটো দিয়া নাই। আচলতে সোনম ৱাংচু কিছুমানে কৈ আছে যে তেওঁ নাকি চাইণ্টিষ্টে নহয়। চাইণ্টিষ্ট নহয়, তেওঁ আমাৰ যে অসমৰ যিকেইটা যে তথাকথিত এনভাইৰমেণ্টেলিষ্ট আছে নহয়, এনেকুৱা নহয়। এই যে আপোনাৰ অইল ইণ্ডিয়াৰ বাগজানত যেতিয়া জুই লাগে, তথাকথিত এনভাইৰমেণ্টেলিষ্ট যে মালটো কমাই লয়, তেনেকুৱা নহয়। কিন্তু তেনেকুৱা এনভাইৰমেণ্টেলিষ্ট নহয়, এনভাইৰমেণ্টেলিষ্টৰ নামত নিজে চাকৰিত সোমাই যায় অইল ইণ্ডিয়াত, তেনেকুৱা 2 নম্বৰী মানুহ নহয়। ইজ এ ট্ৰু এনভাইৰমেণ্টেলিষ্ট। দ্বিতীয় কথাটো হ'ল, তেওঁ চাইণ্টিষ্ট নহয়, তাৰমানে কোন ৰামদেৱ বাবা চাইণ্টিষ্ট হয় নেকি?
ৰামদেৱ বাবা চাইণ্টিষ্ট যি উঠক বৈঠক মাৰি আছে, ফটুৱামিবিলাক বন্ধ কৰক, ফটুৱামি চেচেৰামিবিলাক বন্ধ কৰক। বহু হৈছে আৰু নকৰিব। অসমবাসীক কমচে কম মানে নেশ্যনেল লেভেলত আৰু মানে হেৰি নকৰিব, আৰু অপমানিত নকৰিব। আৰু অসমৰ মানুহেতো এই ধৰণৰ পোষ্ট দিয়াটো উচিতে নহয়। কি ধৰ তেওঁলোকৰ বিবেক বুদ্ধি বুলি একোৱেই নাইকিয়া নেকি? কিন্তু মোৰ এটা ধাৰণা, যিটো মই কৈ আছিলোঁ যে কোনো কোৱা নাই, যে সোণম ৱাংচুৰ ওপৰত খংটো আচলতে বেলেগত। তেওঁৰ ফাৰ্ষ্ট মুভমেণ্টটো কিন্তু হৈছিলে লাডাখত। এই এনভাইৰমেণ্ট, তাৰ যে এনভাইৰমেণ্ট, তাৰ লাডাখত কিন্তু বিজনেছত কোন সোমাইছে জানেনে? এই যে মোদীৰ বন্ধু আদানী গৈ সোমাইছে। তাত বিভিন্ন ধৰণৰ চ'লাৰ এনাৰ্জিৰ পৰা বিভিন্ন ধৰণৰ ধান্দা পাতি ষ্টাৰ্ট কৰিছে, যাৰ ফলত তাত কি হ'ব, ৱেডাৰৰ ডিফাৰেঞ্চ আহিব। তাৰ বৰফগিলা গলি যাব লাহে লাহেকৈ, আৰু বেছি হেৰি, তাৰ এফেক্ট কিন্তু আপুনি ভাবিব পাৰে এই জম্মু কাশ্মীৰৰ লাডাখত কি হৈছে তো আমাৰ ঘণ্টা কি হ'ব? নাই, অসমতো হ'ব এইটো এফেক্ট। আৰু এই যোৱা বাৰিষা বা এতিয়া আকৌ ঠাণ্ডা আহি আছে, চাব যে আমি কেনেকৈ জ্বলা কলা খাওঁ। গতিকে আমি স্বতঃস্ফূৰ্তভাৱে সোণম ৱাংচুৰ যিটো ছেকেণ্ড ফ্ৰীডম মুভমেণ্ট আমি ছাপোৰ্ট কৰা উচিত। আৰু 20 তাৰিখৰ পৰা অপজিশ্যন পাৰ্টীয়ে কি ধৰণে ৰোল লয় সেইটো হ'লগৈ চাব লগা বস্তু হ'ব। তেতিয়াই একচুৱেলি ছেকেণ্ড ফ্ৰীডম মুভমেণ্টটো ছাকচেছ হ'ব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।